সকলোকে গুড মৰ্ণিং। আজি ৰাতিপুৱাই মই নৱ ঘৰলৈ আহি ওলালোঁ। নৱৰ লগত জেগা এটা যাবলগীয়া আছিলে। ওচৰতে কাম এটা আছিলে, সেইবুলি খোজকাঢ়িয়ে গ'লোঁ দুটাই কথা পাতি। তাৰপৰা আহি মই চানা দেখিলোঁ, চানা খাবলৈ মন গ'ল। চানাটো ভালে বনায়, এবাৰ খাই চাব আহিলে। আলু মুড়ি খাবলগীয়া আছিলে, কিন্তু আজি আলু নাই বোলে, সেইবাবে চানাই খালোঁ আৰু। চানা খাই ঘৰৰ বজাৰ কেইটামান কৰি ল'লোঁ। দোকানৰ পৰা মেগী মিঠাইৰ ডাবা এটা লৈ ল'লোঁ। ঘৰ আহি পিঁয়াজ জলকীয়া কাটি ল'লোঁ মেগী বনাবৰ বাবে। মেগীহে বনাব যে নকওঁ, বেলেগ একো নাজানো, সেইবাবে মেগীটোৱে বনাইছোঁ। নাজানো কেনেকৈ বা হয়, বাছ খালে হৈছে আৰু। দেখি ভালে লাগিলে, পিছে খায়ো ভাল লাগিলে। মেগী খাই মই অলপ ওলাই আহিলোঁ। কাম অলপ আছিল, কৰিলোঁ এইখিনি। যোৰহাটলৈ কাম অলপ আছিলে, ভাবিলোঁ ৰাইজটো এতিয়া কৰিয়ে যাওঁ। আমাৰ দেৰি হৈছিলে, ষ্টেপত গ'লে আৰু দেৰি হয় নহয়, ভাবে লিফ্টতে গুচি গ'লোঁ। কামখিনি কৰি হৈ যোৱাত আমি ওলালোঁ চাহ খাবলৈ। সেইটো গাড়ী চলাই গ'লে টোপনি নধৰে বুলি কয়। আহোঁতে মই ঘৰৰ গাড়ীখন লৈ আহিলোঁ। যোৱা টাইমত লগৰজন গাড়ীতে গৈছিলোঁ।